ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অংকুৰণৰ এয়া ৫ নং পাঠ ডক্টৰ বাণীকান্ত কাকতি ডক্টৰ বাণীকান্ত কাকতি নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আৰু লগতে এই পাঠটিত থকা বিভিন্ন ক্ৰিয়াকলাপসমূহ। ইয়াৰ পৃষ্ঠা নম্বৰ 40ত চাবা, ইয়াত কেইটামান কুৱেশ্যন দিছে, উত্তৰ দিয়া। নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? আমি এই উত্তৰকেইটা আলোচনা কৰিম। বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে? তেখেতে কি চিকিৎসা কৰিছিল? বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? ক নম্বৰটো আছিলে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? ইয়াৰ উত্তৰটো হ'ব নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। খ নম্বৰ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? উত্তৰ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। গ নম্বৰ নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে? নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে। খ নম্বৰ তেখেতে কি চিকিৎসা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব তেখেতে হোমিঅ'পেথিক চিকিৎসা কৰিছিল। ঙ নম্বৰ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। ইংলিছত লিখিলে এইখিনি লিখিবা, আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, এই গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন আছে চাবা, ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল? চমুকৈ লিখা। ইয়াৰ আনচাৰটো আমি এইদৰে লিখিছোঁ চাবা। এইটো কুৱেশ্যনটো আছিলে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল? চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত বহু লোকে বাণীকান্ত কাকতিক লৈ গৌৰৱবোধ কৰিছিল যদিও এচাম চকু চৰহা মানুহে খবৰটো শুনি জ্বলি পুৰি মৰিছিল। তেওঁলোকে সহজ সৰল মানুহক কৈছিল যে তেওঁ হেনো ডাক্তৰ আৰু চিকিৎসা কৰে। এইদৰে তেখেতৰ ওচৰলৈ চিকিৎসা বিচাৰি মানুহৰ সোঁত ববলৈ ধৰিছিল। অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা। ইয়াত আছে ঈৰ্ষাপৰায়ণ, আয়ত্ত, সাধনা, থটমত, পৰিস্থিতি, নিষ্ঠা, একান্ত, সুখ্যাতি, আত্মনিয়োগ, প্ৰবল, চৰ্চা, গতিগোত্ৰ। এই আটাইবোৰ শব্দৰে আমি অৰ্থ লিখিব লাগে। ঈৰ্ষাপৰায়ণ মানে হৈছে চকু চৰহা, তাৰমানে আনৰ ভাল দেখিব নোৱাৰা। আয়ত্ত, ইয়াৰ অৰ্থ হৈছে বশত অনা বা অধীনত অনা। সাধনা, সিদ্ধি লাভৰ কাৰণে কৰা একাগ্ৰ প্ৰচেষ্টা। আৰাধনা, ঐকান্তিক চেষ্টা। এই শব্দবিলাকৰ বহুতো শব্দৰ অৰ্থ তোমালোকৰ কিতাপৰ শেষৰ পৃষ্ঠা আছে, শেষৰ পৃষ্ঠাসমূহত শেষৰ কেইটামান পৃষ্ঠাত ইয়াৰে বহুতো শব্দৰ অৰ্থবিলাক দিয়া আছে। তোমালোকে তাৰ পৰা শব্দৰ অৰ্থবিলাক বিচাৰি উলিয়াব পাৰিবা। থটমত শব্দৰ অৰ্থ হৈছে বিভূতি হোৱা অৱস্থা। পৰিস্থিতি, চাৰিওফালৰ অৱস্থা, পাৰিপাৰ্শ্বিক অৱস্থা। নিষ্ঠা, দৃঢ় আস্থা, গভীৰ অনুৰাগ। নিষ্ঠা, দৃঢ় আস্থা, গভীৰ অনুৰাগ, অত্যাধিক মনোযোগ বা ভক্তি। একান্ত, একে ঠাইতে বা বস্তুতে মন লগোৱা, একাগ্ৰ। সুখ্যাতি, সুনাম, যশস্যা। আত্মনিয়োগ মানে হৈছে স্বনিযুক্তি, কোনো কামত নিজকে লগোৱা কাৰ্য। প্ৰবল শব্দৰ অৰ্থ হৈছে বলি, শক্তিশালী আদি। চৰ্চা, অভ্যাস, অনুশীলন। গতিগোত্ৰ মানে হৈছে মতিগতি, স্বভাৱ, প্ৰকৃতি, চালচলন। নেক্সট চাবা, ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ।
তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা। এইখিনি মই কৰি দিছোঁ। নিষ্ঠা, ইয়াত মধ্যমা হস্যস্থ আছে, এইটো মধ্যমা হস্যস্থ, গতিকে এইটো হ'ল যুক্তাক্ষৰ। এই যুক্তাক্ষৰটো ভাঙিলে ইয়াত মধ্যমা স আৰু মধ্যমা ঠ আছে। মধ্যমা স যোগ মধ্যমা ঠ। এইটো জৈনজ্ঞ, বৰ্গা জ যোগ নিয়। কৈতক্ত, ক যোগ মূৰ্ধন্য ত। নেক্সট চাবা, তলৰ আস্তনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা। আমি ব্যক্তিবাচক সৰ্বনাম পদ, এইটো ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰিব লাগে। ইয়াত আছে ডক্টৰ বাণীকান্ত কাকতি, মানুহৰ নাম। এই নামৰ ঠাইত আমি কি কৰিব লাগিব? এটা সৰ্বনাম পদ ব্যৱহাৰ কৰিব লাগিব। তাৰমানে বিশেষ্য পদৰ সলনি আমি সৰ্বনাম পদ ব্যৱহাৰ কৰিম। ঠিক আছে, চাবা, ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল। ইয়াত আমি লিখিছোঁ তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল। ৰহিমে পঢ়া শুনা মনোযোগেৰে কৰে। ৰহিম এজন মানুহৰ নাম, গতিকে এই নামৰ ঠাইত আমি সৰ্বনাম পদ ব্যৱহাৰ কৰিছোঁ। সি পঢ়া শুনা মনোযোগেৰে কৰে। নীলাই গান গাই ভাল পায়। তাই গান গাই ভাল পায়। বাক্য ৰচনা কৰা, সহজ সৰলভাৱে, প্ৰবল, চিকিৎসা, দৃঢ়মনা, আঁতিগুৰি, কৌতুকপ্ৰিয়, জোকৰ মুখত চূণ, থটমট খা। মই এইকেইটা কৰি দিছোঁ। মই যেনেকৈ কৰি দিছোঁ তোমালোকে যে তেনেকৈ কৰিব লাগিব তেনেকুৱা নহয়। তোমালোকৰ নিজৰ ইচ্ছামতে তোমালোকে বাক্য ৰচনা কৰিব পাৰিবা। সহজ সৰলভাৱে, তাৰমানে আমি এটা বাক্য লিখিব লাগিব, সেই বাক্যটোত এই শব্দ থাকিব লাগিব। সহজ সৰলভাৱে এই শব্দ দুটা থাকিব লাগিব। দেউতাই সকলো কথা সহজ সৰলভাৱে বুজাই দিয়ে। গতিকে ইয়াত এটা আমি চিন দিছোঁ তলত। প্ৰবল, আজি সমগ্ৰ অসমতে প্ৰবল বৃষ্টিপাত হৈছে। বৃষ্টিপাত শব্দৰ অৰ্থ হৈছে বৰষুণ। গতিকে প্ৰবলত আমি কি কৰিছোঁ? এটা চিন দিছোঁ তলত। চিকিৎসা, ৰোগীসকলক চিকিৎসালয়ত চিকিৎসা কৰা হয়। দৃঢ়মনা, বাণীকান্ত কাকতি সৰুৰে পৰা দৃঢ়মনা ব্যক্তি আছিল। আঁতিগুৰি, সৰুৰে পৰাই সকলো কথা আঁতিগুৰি মাৰি জানিবলৈ তেখেতৰ আগ্ৰহ আছিল। কৌতুকপ্ৰিয়, ৰহিম এজন কৌতুকপ্ৰিয় লোক। জোকৰ মুখত চূণ, ডক্টৰ বাণীকান্ত কাকতিয়ে জোকৰ মুখত চূণ দিবলৈ ডাক্তৰৰ ভূমিকা পালন কৰিছিল। থটমট খা, কালি হৈ যোৱা ঘটনাটোৰ বাবে সকলোৱে থটমট খাইছিল। এটা শব্দত প্ৰকাশ কৰোঁ আহা। যি শিক্ষাদান কৰে তেওঁ শিক্ষক বা শিক্ষয়িত্ৰী। পুৰুষ হ'লে শিক্ষক, আকৌ মহিলা হ'লে শিক্ষয়িত্ৰী। যি ৰোগীক চিকিৎসা কৰে চিকিৎসক। যি ভাষা চৰ্চা কৰে ভাষা বিজ্ঞানী। একে সময়তে হোৱা সমসাময়িক, একান্ত মনে চিন্তা কৰা একাগ্ৰ। যি শিক্ষা গ্ৰহণ কৰে শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰী। ইয়াত চাবা, মই লিখি দিছোঁ, এটা শব্দত প্ৰকাশ। যি শিক্ষাদান কৰে শিক্ষক বা শিক্ষয়িত্ৰী। যি ৰোগীক চিকিৎসা কৰে তেওঁ কি? চিকিৎসক। যি ভাষা চৰ্চা কৰে ভাষা বিজ্ঞানী। একে সময়তে হোৱা সমসাময়িক, একান্ত মনে চিন্তা কৰা একাগ্ৰ। যি শিক্ষা গ্ৰহণ কৰে শিক্ষাৰ্থী। ইয়াত কি কৈছে চাবা, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জ্ঞান, এইটো হ'ব অজ্ঞান। সৰল, এইটো হ'ব জটিল বা কঠিন। সাধাৰণ, অসাধাৰণ। চোকা, ফটা। ৰোগী, নিৰোগী। সুখ্যাতি, কুখ্যাতি হ'ব। মই লিখি দিছোঁ, চাবা এইখিনি। জ্ঞান, অজ্ঞান। সৰল, জটিল বা কঠিন। সাধাৰণ, অসাধাৰণ। চোকা, ফটা। এইটো কিছুমানে ফটা কয়, আকৌ কিছুমানে ফডা বুলিও কয়। মই যদিও কাটি দিছোঁ, কিন্তু কিছুমানে ফডা বুলিও কয়। ঠিক আছে। ৰোগী, নিৰোগী। সুখ্যাতি, কুখ্যাতি। নেক্সট, ইয়াত পেজ নম্বৰ 44। ইয়াত কেইটামান কুৱেশ্যন আছে চাবা। কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি?
তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল, তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল। মই এইখিনি তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে এইটো নিজে লিখি ল'বা। চাবা কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি? এইটো 1898 চনৰ জুলাই মাহৰ 20 তাৰিখে যোৰহাটত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছে। গতিকে চনটো এইটো 1898। গতিকে এইটো কি হ'ব? 1898। জন্ম চনটো 1898। উত্তৰটো হ'ব এইটো। তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল? তেখেতে ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল। তোমালোকে উত্তৰটো এইখিনি লিখিবা। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল। এইটো হ'ব উত্তৰ। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল। তাৰপাছত তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল? সংস্কৃত বিষয়ত। এইটো লিখা আছে চাবা। এইটো কৃষ্ণকান্ত সন্দিকৈয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীত MA পাছ কৰিছিল। এইটো হ'ব, বিষয়টো হৈছে সংস্কৃত। গতিকে এইটো উত্তৰ হ'ব সংস্কৃত বিষয়ত। তেখেতে সংস্কৃত বিষয়ত MA পাছ কৰিছিল। এতিয়া নেক্সট কুৱেশ্যন, তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম। তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম ইয়াতে আছে চাবা। গ্ৰন্থসমূহ হ'ল ইয়াতে শ্ৰীহৰ্ষৰ নৈষধ চৰিত, যশস্তিলক আৰু সেতুবন্ধ। গতিকে এইবিলাক গ্ৰন্থ তেখেতে লিখিছিল বা ৰচনা কৰিছিল। তেখেতে কি কি আলোচনীত প্ৰবন্ধ লিখিছিল? কি কি আলোচনীত প্ৰবন্ধ লিখিছিল? আলোচনীকেইখন এইকেইখন চাবা। উত্তৰটো হ'ব বাহী আলোচনী, চেতনা, আবাহন আদি। গতিকে এইখিনি লিখিলে হ'ল। বাহী আলোচনী, চেতনা, আবাহন আদি। ইয়াত এটা সাঁথৰ দিছে, সাঁথৰ ভাঙো আহা। গছত লাগে আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওঁতাই কিন্তু পেলাই দিয়ে। কি বস্তু নটো? তেজপাত। তেজপাত নিশ্চয় গছত লাগে। আনোতাই আনে, য'ৰ পৰা কি নহওক আনে, গছৰ পৰাই হওক, কিনি আনে হওক, মুঠতে আনোতাই আনে, হয়নে? ৰান্ধোতাই ৰান্ধে, ৰান্ধনীয়ে ৰান্ধেও কিন্তু। খাওঁতাই কিন্তু পেলাই দিয়ে, যিয়ে খায় তেওঁ কিন্তু এইটো পেলাই দিয়ে। এই বস্তুটো কি? এইটো হ'ল তেজপাত। নেক্সট আৰু এটা কুৱেশ্যন দিছে, এইটো মই কৰি দিছোঁ চাবা। মহাভাৰত শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা। ইয়াত কি কি আখৰ আছে? ম, হত আকাৰ হা, ফট আকাৰে ফা, ৰ, দন্ত্য ত। মতে কি কি লিখিছে চাবা। মতে মহা, মতে মৰত, মতে মত। গতিকে হাতে আমি কি লিখিব পাৰোঁ? হাতে হাঁহ, হালধীয়া, হাঁহি। ফাতে ফাট, ভাৰত, ভাস্কৰ। ৰতে ৰবৰ, ৰজা, ৰজনী। ততে দন্ত্য ত, তাপ, তৰমুজ, তপত। এইবোৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।